Prime Minister Laptop Scheme 2024 Real or Fake? Hello students, welcome to my YouTube channel TNS. তো students আজিৰ এইটো ভিডিঅ'ত আমি PM ল্যাপটপ স্কিম 2024 বিষয়ে আলোচনা কৰিম। তো নিশ্চয় তোমালোকে কেইদিন ধৰি শুনা পাইছা যে PM ল্যাপটপ স্কিমৰ আন্ডাৰত সকলো ষ্টুডেণ্টছকে এটা কৈ তোমালোকক ফ্ৰীত ল্যাপটপ প্ৰদান কৰা হ'ব। তো এই কথাটো কিমান দূৰলৈকে সঁচা আজিৰ এইটো ভিডিঅ'ত সেই বিষয়ে আলোচনা কৰিম। তো ভিডিঅ'টো তোমালোক প্ৰথম পৰা শেষলৈকে চাই থাকিবা, তেতিয়া এই বস্তুটো ভালকৈ বুজিবলৈ সক্ষম হ'বা। আৰু চেনেলত পোনপ্ৰথমবাৰ ভিজিট কৰিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে এনে গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ আপডেটবোৰ তুমি সদায় পাই থাকিবলৈ সক্ষম হোৱা। তো বলা পলম নকৰি আমি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ষ্টুডেণ্টছ কেইদিনমান ধৰি এটা নিউজ বহুতো ভাইৰেল হৈ আছিল যে ষ্টুডেণ্টসকলক PM যোজনাৰ আণ্ডাৰত সকলো ষ্টুডেণ্টছকে ফ্ৰী লেপটপ প্ৰদান কৰা হ'ব বুলি এই নিউজটো বহুতো ভাইৰেল হৈ আছিল। তো সেই নিউজটোৰ মেইন ক্লেইমটো ইয়াত দিয়া আছে আৰু সেই কোনটো ৱেবছাইটৰ পৰা সেই ক্লেইমটো কৰিছিল এইটোৰ নামো ইয়াত দিয়া আছে। মই তোমালোকক পৰাই অলপ শুনাই দিছোঁ। দেয়াৰ ইজ এ ৱেবছাইট অন গুগল নেম PM যোজনা আড্ডা। যিটো ৱেবছাইটৰ পৰা এই ফেক নিউজটো ওলাইছিল সেই ৱেবছাইটটোৰ নাম হ'ল তোমালোকৰ PM যোজনা আড্ডা, which claims that the India government is providing free laptops to all students. য'ত নেকি উল্লেখ কৰিছিল যে ইণ্ডিয়াৰ প্ৰত্যেকটো ষ্টুডেণ্টছে এটা কৈ লেপটপছ ফ্ৰীত পাব বুলি তাত উল্লেখ কৰা আছিল। দ্য এণ্টায়াৰ নিউজ ইজ ৰিটেন অন দিছ ৱেবছাইট, আৰু এই ৱেবছাইটটোত এই নিউজটো উল্লেখ কৰিছিল। The headlines of the news is PM Yojana Adda 2024 Laptop Yojana. The Indian government is free providing laptops to all students. You can also apply. এনেধৰণে তাত লিখা আছিল আৰু তাত তোমালোকৰ লিখা আছিল যে তোমালোকক লেপটপসমূহ ফ্ৰীত প্ৰদান কৰা হ'ব। জাষ্ট তোমালোকে তাৰ ৰেজিষ্ট্ৰেশ্যন ফিজটো অৰ্থাৎ 450 টকা তোমালোকক পে' কৰিব লাগিব, আৰু লগতে তোমালোকৰ যিটো নেচেচাৰী ডকুমেণ্ট তোমালোকৰ আধাৰ কাৰ্ড, ষ্টুডেণ্টছ ID কাৰ্ড, এডমিশ্যন ৰিচিপ্ট, পাছপৰ্ট চাইজ ফটো আৰু তোমালোকৰ বেংক পাছবুকৰ ডিটেইলছসমূহ তোমালোকক এড কৰিবলৈ কোৱা হৈছিল। আৰু এই ৱেবছাইটটো এনেকৈ ডিজাইন কৰিলে দেখোঁতে এনেকুৱা লাগে যে ডাইৰেক্টলি এইটো এটা গভৰ্ণমেণ্ট ৱেবছাইট হয়। তো তাত বহুতো ষ্টুডেণ্টছে তেওঁলোকৰ বেছিক ডকুমেণ্টছৰ লগতে অৰ্থাৎ যিখিনি ডকুমেণ্ট বিচাৰিছে সেইখিনি ছাবমিট কৰাৰ লগতে তেওঁলোকৰ যিখিনি ৰেজিষ্ট্ৰেশ্যন ফিজ অৰ্থাৎ 450 টকাটো তেওঁলোকে পে' কৰিলে। কিন্তু তোমালোকে যদি এই ফেকটো চেক কৰা তেন্তে তোমালোকে দেখা পাবা যে এইটো এটা ফেক ৱেবছাইট হয়। আৰু তোমালোকে ইয়াত দেখা পাই আছে যে ইণ্ডিয়া টিভিৰ পৰা এটা আৰ্টিকল জাৰি কৰিছে য'ত তোমালোকৰ ফেক্ট চেকিং লৈ এটা আৰ্টিকল লিখিছে, ফেক্ট চেক ইজ PM মোদী গিভিং লেপটপ টু ষ্টুডেণ্টছ আণ্ডাৰ এনি স্কিম, হেয়াৰ ইজ দ্য ট্ৰুথ। অৰ্থাৎ তোমালোকক কেইদিন ধৰি যিখিনি নিউজ তোমালোকে শুনি আছিলা যে ষ্টুডেণ্টসকলক ফ্ৰী লেপটপ দিয়া হ'ব, তো সেইটোৰ কিমান দূৰলৈকে সত্য তো ইয়াত তোমালোকক প্ৰমাণ কৰি দিয়া হৈছে যে এই ৰিপৰ্ট ইজ ক্লাইমিং ডেট অল ষ্টুডেণ্টছ এক্ৰছ দ্য কাউণ্ট্ৰি উইল ৰিচিভ লেপটপছ থ্ৰু দ্য প্ৰাইম মিনিষ্টাৰ্ছ ফ্ৰী লেপটপ স্কিম। However, our investigation has revealed this claim to be entirely false. অৰ্থাৎ ইয়াত তোমালোকক কোৱা হৈছে যে ভাইৰেল হৈ থকা চৰকাৰে ফ্ৰী লেপটপ দিব বুলি এই নিউজটো এইটো এটা কমপ্লিটলি স্কেম হয়। এইটো চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ এই কথাটো তোমালোকক কোৱা হোৱা নাই। তো সেয়ে তোমালোক এনেধৰণৰ স্কেমৰ পৰা আঁতৰি থাকিবা আৰু এনেধৰণৰ ফেক ৱেবছাইটসমূহক একেবাৰে বিশ্বাস নকৰিবা, যিটো ৱেবছাইটে জাষ্ট তোমালোকৰ পৰা পইচাহে লুটিব পাৰিব। সেয়ে এনেধৰণৰ ফেক স্কেমৰ পৰা তোমালোকে বাচি থাকিবা। তো ষ্টুডেণ্টছ যিমান পাৰা এই ভিডিঅ'টো তোমালোকৰ ফ্ৰেণ্ডসকললৈ শ্বেয়াৰ কৰা, যাতে তেওঁলোকে এনেধৰণৰ ৱেবছাইটসমূহক বিশ্বাস নকৰে আৰু এনেধৰণৰ স্কেমসমূহৰ পৰা তেওঁলোকে যাতে বাচিব পাৰে। তো ষ্টুডেণ্টছ আজিৰ ভিডিঅ'ত এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ ভিডিঅ'টো লাইক কৰি দিবা।